হেল্ল' ষ্টুডেণ্ট, এটা অতিকে ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ যোৱা ছেকেণ্ড ইউনিট টেষ্টৰ এখন ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াৰ আগতে মই মেথছ, ছায়েন্স, ইংলিছ প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই, ভিডিঅ' মোৰ চাই ল'বা। তাৰ বাবে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ পঠিয়াইছিলে বঙাইগাঁও জিলাৰ চিপনশিলাৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰী ৰাচনা ৰয়। তো ভিডিঅ'টোৰ আৰম্ভণিতে ৰাচনালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে পাৰিলে তোমালোকেও কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোলৈ শ্বেয়াৰ কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত। মই যিমানখিনি পাৰোঁ সমাধান কৰিম। বাৰু যিয়ে নহওক, এটা অতিকে ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাবা। এখন সুন্দৰ প্ৰশ্ন কাকত নিশ্চয় তোমালোকৰ ইয়াৰ পৰা কমন আহিব। তো কুৱেশ্যন নম্বৰ 1ত তোমালোকে দেখা পাইছা 10টা MCQ দিছে। শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে। প্ৰত্যেকৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। তো প্ৰথম প্ৰশ্নটো দিছে, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। এইটো একেবাৰে চিম্পুল, আহিয়ে থাকে। মই মানৰ অসম আক্ৰমণৰ ওপৰত এটা MCQ ভিডিঅ' বনাইছিলোঁ। তাত এনেধৰণৰ বহুত MCQ আছে, তোমালোকে চোৱা নাই যদি চাই ল'বা। আৰু ইয়াত যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। নেক্সট 2 নম্বৰটো দিছে, মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰ ৰজাজনৰ নাম আছিল। অপশ্যন এ চন্দ্ৰকান্ত সিংহ, খ পুৰন্দৰ সিংহ, গ গোবিন্দ সিংহ, ঘ পূৰ্ণানন্দ বুঢ়াগোহাঁই। তো ইয়াত যি আমাক ক, খ, গ, ঘ 4টা বিকল্প উত্তৰ দি দিছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ গোবিন্দ সিংহ। 3 নম্বৰটো দিছে, সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ক জাপান, খ ইটালী, গ ফ্ৰান্স, ঘ ইংলেণ্ড। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ ইংলেণ্ড। ইংলেণ্ড হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান। 4 নম্বৰটো দিছে, ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলিও জনা যায় ক ৰাষ্ট্ৰপতীয় চৰকাৰক, খ সংসদীয় চৰকাৰক, গ এককেন্দ্ৰীয় চৰকাৰক, আৰু ঘ যুক্তৰাষ্ট্ৰীয় চৰকাৰক। ইয়াত আপোনাৰ ঘটো ৰিপিট হৈ গৈছে, এইটো প্ৰিণ্টিং মিছ। এই প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটোৰ লগত লিংক আছে। আমি পাইছিলোঁ যে ইংলেণ্ড হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান, সেইকাৰণে ইয়াক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলিও জনা যায়। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ সংসদীয় চৰকাৰক। নেক্সট কুৱেশ্যন নম্বৰ 5, বৰ্তমান বিশ্বৰ জনপ্ৰিয় চৰকাৰবিধ হ'ল ক ৰাষ্ট্ৰপতীয় চৰকাৰ, খ এককেন্দ্ৰীয় চৰকাৰ, গ সংসদীয় চৰকাৰ, ঘ যুক্তৰাষ্ট্ৰীয় চৰকাৰ। 4বিধ চৰকাৰৰ কথা উল্লেখ কৰিছে, তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় চৰকাৰবিধ হ'ল অপশ্যন গ সংসদীয় চৰকাৰ। কুৱেশ্যন নম্বৰ 6ত দিছে, 4 দিয়া ফুকন খিতাপ দিয়া হৈছিল ক সতৰামক, খ চন্দ্ৰকান্ত সিংহক, গ গোবিন্দ সিংহ, ঘ কমলেশ্বৰ সিংহ। তো ইয়াত দিয়া উত্তৰসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সতৰামক। তেখেতক পূৰ্ণানন্দ বৰগোহাঁয়ে চাৰিঙীয়া ফুকন খিতাপ দি চন্দ্ৰকান্ত সিংহ সাবালক হৈ থকাৰ বাবে ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। নম্বৰ 7 নম্বৰটো দিছে, ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য। ইয়াত কিন্তু আমাক কোনটো অসত্য সেইটোৱে সুধিছে। সদায় কুৱেশ্যনটো আমি ভালকৈ পঢ়ি চাব লাগে। ক নম্বৰটো দিছে, ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই, এইটো সত্য। খ নম্বৰটো দিছে, ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত নহয়, এইটো অসত্য। কাৰণ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়। গতিকে আমি অসত্য উক্তিটো পাই গ'লোঁ। বাকীকেইটা উক্তি নপঢ়ি ল'ব, এইকেইটা নিশ্চয় সত্য হ'ব। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত নহয়। 8 নম্বৰ দিছে, তলৰ কোনটো এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য হয়। ক একক নাগৰিকত্ব, খ স্বাধীন ন্যায়পালিকা, গ অনমনীয় সংবিধান, ঘ ক্ষমতাৰ পৃথকীকৰণ। তো ইয়াত যি 4টা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে, তাৰ ভিতৰত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যটো হৈছে অপশ্যন ক একক নাগৰিকত্ব। একক নাগৰিকত্ব হৈছে এককেন্দ্ৰিক চৰকাৰৰ এটা প্ৰধান বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 9ত আমাক ক আৰু খ দুটা অংশ দিছে। ক অংশত কিছুমান ঘটনাৰাজিৰ কথা উল্লেখ কৰিছে আৰু খ অংশত সেই ঘটনাৰাজি সংঘটিত হোৱাৰ সময়সূচীখিনি উল্লেখ কৰিছে। তাক আমি এতিয়া শুদ্ধভাৱে সজাব লাগে। প্ৰথমটো দিছে ইংগো বাৰ্মাৰ যুদ্ধ, এইটো হৈছিলে 1824 চনত। তাৰপিছৰটো দিছে মানসেনাক অসমৰ পৰা বহিষ্কাৰ, এইটো হৈছে 1825 চনত। তাৰপিছৰটো দিছে ইংগো বাৰ্মাৰ যুদ্ধৰ সমাপ্তি, এইটো হৈছে 1826 চনত খ্ৰীষ্টাব্দত। আৰু শেষত যিটো দিছে কমলেশ্বৰ সিংহৰ মৃত্যু, এইটো হৈছে 1810 চনত। এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আমাক যি 4টা বিকল্প উত্তৰ দি দিছে, তাৰ ভিতৰত একেবাৰে শুদ্ধ উত্তৰটো হ'ব একেবাৰে তলত আছে। ইয়াত
ABCD বা ক খ নাম্বাৰিং নকৰিলোঁ, হ'লেও আমি শেষৰ যিটো আছে এইটোৱে শুদ্ধ 1D 2A 3B 4C। এবাৰ 10 নম্বৰ দিছে বদন চন্দ্ৰৰ সৈতে মানসৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল ক পূৰ্ণানন্দ বুঢ়াগোহাঁই, খ দামান গগৈ, গ ৰুচিনাথ, ঘ চন্দ্ৰকান্ত সিংহ। ইয়াত আমাক যি ক খ গ ঘ 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পূৰ্ণানন্দ বুঢ়াগোহাঁই। তো ডিয়াৰ ষ্টুডেণ্ট, ইয়াতে MCQ 10টা সমাপ্ত হৈছে। ইয়াৰ পিছত আমি কিছুমান শ্বৰ্ট কুৱেশ্যন দিছে বা এই কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। তো 11 নম্বৰটো দিছে যে একক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। আমি পাঠত পাইছিলোঁ যে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মান, ইটালী, নেদাৰলেণ্ড আদি দেশত একক কেন্দ্ৰিক চৰকাৰ আছে। তো ইয়াৰ পৰা যিকোনো এখনৰ নাম লিখি দিলে হ'ল। 12 নম্বৰটো দিছে ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? ইয়াৰ উত্তৰটো হ'ব যুক্তৰাষ্ট্ৰীয় চৰকাৰ। তাৰপিছত দিছে 13 নম্বৰ বৈশালী মুংডুন চুন খাম কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ বদনৰ লগত মানসৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰ ভিতৰত এটা টোকা হ'ল বৈশালী মুংডুন চুন খাম। কুৱেশ্যন নম্বৰ 14 বদন চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? ইয়াৰ উত্তৰটো হ'ব মন্ত্ৰী বৰফুকন। আমি পাইছিলোঁ যে মানসকলে যোৰহাট অধিকাৰ কৰাৰ পাছতে বদনে নিজকে বৰফুকন বুলি ঘোষণা কৰিছিল। নামতহে চন্দ্ৰকান্ত ৰজা হৈ আছিল আৰু সেই সময়তে নুমলী ৰাজমাৱে বিস্তৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল আৰু তেতিয়াৰ পৰা বদনক প্ৰধানমন্ত্ৰী পাতি মন্ত্ৰী বৰফুকন নামে এটি নতুন পদবীৰে অলংকৃত কৰা হৈছিল। মই উত্তৰটোৰ লগতে গোটেইখিনি কথা সবিশেষ উল্লেখ কৰিছোঁ ইয়াত। নেক্সট পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত কাক বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেখেতৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইক। কুৱেশ্যন নম্বৰ 16 ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? ইয়াৰ এনচাৰটো হ'ব ৰাষ্ট্ৰপতীয় চৰকাৰৰ। ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 17 সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। তোমালোকৰ পাঠ্যপুথিৰ যিটো সমাজ বিজ্ঞানৰ 3য় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পেজ নম্বৰ 15ত আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ। তাৰ পৰা যিকোনো দুটা লিখি দিলে হ'ল। আমি এটা লিখিব পাৰোঁ যে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য 1 নম্বৰ আৰু 2 নম্বৰটো দিব পাৰা মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 18 দিছে যে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে এইখিনি কথাকে তোমালোকে অলপ সজাই পৰাই লিখি দিলে হ'ল। যিটো 2 মাৰ্ক আছে অলপ লিখিব লাগে। মই ইয়াত পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। কুৱেশ্যন নম্বৰ 19ত দিছে কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ যে পূৰ্ণানন্দ বৰগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ বাবে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত দেশৰ ভালেমান মুখীয়া লোক আৰু ডাঙৰীয়াই এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহটোক পানীমোৱা বিদ্ৰোহ হিচাপে আখ্যা দিয়া হৈছিল। 20 নম্বৰ দিছে মানৰ অসম আক্ৰমণৰ দুটা পৰিণতি উল্লেখ কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ মানৰ অসম আক্ৰমণৰ দুটা পৰিণতি হৈছে 1 নম্বৰ মানৰ অসম আক্ৰমণে অসমত আহোমৰ 600 বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল আৰু 2 নম্বৰটো লিখিব পাৰা আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 21 যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? ইয়াৰ উত্তৰটো হ'ব কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ। কাৰণ আমি পাইছিলোঁ যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ ক্ষেত্ৰত এখন কেন্দ্ৰীয় চৰকাৰৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে। আৰু এই যুক্তৰাষ্ট্ৰীয় চৰকাৰ যদি উদাহৰণ লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে লিখিব পাৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 22 1817 চনৰ অসমত মহানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে যি ক আৰু খ দুটা পইণ্ট আছে এইকেইটাকে 1 নম্বৰ 2 নম্বৰ দি লিখি দিলে হ'ল। খালি যিহেতু 2 মাৰ্ক আছে ইমান দীঘল কৰিব নালাগে, অলপ তোমালোকে চমুকৈ লিখিবা। নেক্সট কুৱেশ্যন নম্বৰ 23 ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল দুটা উল্লেখ কৰা। ইয়াণ্ডাবু সন্ধিৰ ফলাফল হিচাপে এই দুটা কাৰণ লিখিলে হ'ব। ইয়াত যিহেতু দীঘল হৈ আছে তোমালোকে অলপ শ্বৰ্টকৈ লিখিবা। যিহেতু 2 মাৰ্কহে আছে গতিকে মূল কথাখিনি লিখিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 24 যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই প্ৰশ্নটোৰ এনচাৰ এনেদৰে কিতাপতে খুব সুন্দৰকৈ আছে, য'ত কেইবাটাও পইণ্ট আছে 6টা আছে। তাৰ ভিতৰত এই প্ৰথম দুটা পইণ্ট লিখি দিলে হ'ল। অলপ বাক্যখিনি সজাই লিখিবা। যিহেতু কুৱেশ্যনটোত 2 মাৰ্কহে আছে গতিকে ইমান বহলকৈ নিলিখিলেও হ'ব, অলপ তোমালোকে মিলাই লিখিবা। নেক্সট কুৱেশ্যন নম্বৰ 25
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ লিখা। আমি লিখিব পাৰোঁ যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হৈছে 1 নম্বৰ, সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ, এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন নম্বৰ 26, এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ লিখা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, এককেন্দ্ৰিক চৰকাৰৰ দুটা দোষ হৈছে 1 নম্বৰ, এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। 2 নম্বৰ পইণ্টটো লিখিবা, এককেন্দ্ৰিক চৰকাৰ অধিক আমোলাতান্ত্ৰিক, এনে চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলায়। তোমালোকে এনেধৰণৰ এনচাৰসমূহ নোট কৰি ল'বা সুন্দৰকৈ আৰু যিমান পাৰা মুখস্থ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 27, বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল? আমাক ইয়াত 4 মাৰ্ক দিছে। মই সম্পূৰ্ণ প্ৰশ্নটোৰ উত্তৰ তোমালোকক আগবঢ়াইছোঁ, সেইখিনি ভালকৈ নোট কৰি ল'বা। যিহেতু 4 মাৰ্ক আছে আমি অলপ লিখিব লাগিব, সেইখিনি প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যনটো এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন নম্বৰ 28ত দিছে, যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ কি? ই বৰ্তমান কিয় জনপ্ৰিয় হৈছে? উদাহৰণসহ আলোচনা কৰা। মাৰ্ক দিছে 1 + 4 = 5। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ যে এককেন্দ্ৰিক পদ্ধতিৰ চৰকাৰ সম্পূৰ্ণ বিপৰীতধৰ্মী চৰকাৰ, অৰ্থাৎ য'ত চৰকাৰৰ সকলো ক্ষমতা এখন কেন্দ্ৰীয় চৰকাৰৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰৰ অধীনত থাকে, তেনে চৰকাৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। তাৰপাছতে আমি লিখি দিম যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে ইয়াৰ বৈশিষ্ট্যসমূহ। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য অৰ্থাৎ ইয়াক জনপ্ৰিয় কৰি তুলিছে। তো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰণ হিচাপে এই 4টা পইণ্ট লিখি দিলে হ'ল। তোমালোকে চুটিকৈ লিখিবা, যিহেতু 4 মাৰ্ক আছে, 4টা পইণ্ট লিখি তাক অলপ শ্বৰ্টকৈ লিখি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে, যিটো ব্যৱহাৰিক পৰীক্ষা প্ৰেক্টিকেল। এইটো তোমালোকৰ যিজন শিক্ষকে তোমালোকক সমাজ বিজ্ঞান পঢ়ায় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কেনেধৰণৰ প্ৰেক্টিকেল দিয়ে। এই বিষয়টো তোমালোকক আগতে ক্লাছত কৈছে। তো এনিৱে, চ' ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো যদি ভাল লাগিলে তোমালোকে লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা এনেধৰণৰ বিভিন্ন তোমালোকৰ পাঠ্যপুথিৰ লগত জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আৰু এনেধৰণে বাকীবিলাক কুৱেশ্যন পেপাৰ তোমালোকে পাবা মোৰ চেনেলত। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।